নমস্কাৰ সুপ্ৰভাত শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা মই মীৰা গগৈয়ে কৰ্ণাটকৰ মহীশূৰত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকলৈ আন্তৰিক শুভকামনা জনাইছোঁ। পোহৰ জোনাকীৰ পথেৰে ভাষা সাহিত্যই প্ৰসাৰতা লাভ কৰক, সেই সকলো প্ৰবাসী অসমীয়া তথা অসমীয়াৰ প্ৰাণৰ ভাষাটো জয় জয় ময় হৈ উঠক, তাৰ কামনাৰে মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ প্ৰয়াস কৰিছোঁ। ভুল হ'লে ক্ষমা প্ৰাৰ্থনীয়। কবিতাৰ শিৰোনাম শূন্যতাত উপঙি ফুৰিছিল তেজৰ ফুল। শূন্যতাত উপঙি ফুৰিছিল তেজৰ ফুল, আন্ধাৰৰ আৰে আৰে অসলংগ জীৱনৰ গতি এক অবিৰত যাত্ৰা। উদাৰ কাষৰ গালে মুখে চিটিকি পৰা অক্টোপাছৰ নিলয়লৈ শূন্যতাত উপঙি ফুৰিছিল তেজৰ ফুল। শূন্যতাত উপঙি ফুৰিছিল তেজৰ ফুল, বসন্তত ফুলিছিল তেজৰ ফুলবোৰ। তেজ ৰঙা গোলাপ ৰক্ত জবা বৰ ৰঙাকৈ আকাশত জিলিকিছিল পূবৰ সেন্দুৰ বুলীয়া তকৈ ওলোৱা ৰঙা বেলিটো। মনৰ সীমনাত তেজৰ ফাকুবোৰে নাচিছিল, চৌদিশে ফুলিছিল তেজৰ ফুল। ভ্ৰমিছিল তেজৰ গোন্ধেটাই, নিঃশব্দ নিলয় কান্দোন, নিঃশব্দ নিয়ৰ কান্দোন। আই বুকুত সজা পজাবোৰ, বজাৰ চহৰ নগৰবোৰ, স্বাধীনতা দিৱস উৎসৱ কোৰ্ট কাছাৰীত বিস্ফোৰণৰ বিকট শব্দত আতংকিত মানুহবোৰ চেদেলি ভেদেলি হৈ পৰিছিল। আতংকিত মানুহবোৰ চেদেলি ভেদেলি হৈ পৰিছিল। চিটিকি পৰিছিল দেহবোৰ, জুই ধোঁৱাৰে চানিছিল আকাশ বতাহ, চৰাই চিৰিকটিবোৰ যেনি তেনি উৰিছিল উৰ্হাল কৰি। আকাশখন বিভীষিকাময় হৈ পৰিছিল, বিভীষিকাময় হৈ পৰিছিল আই বুকু। শিশুবধৰ ভাওনা পাতিছিল বাৰুদৰ হেলে। শিশুবধৰ ভাওনা পাতিছিল বাৰুদৰ হেলে। প্ৰাণ কাঢ়িছিল অবোধ শিশুবোৰ, প্ৰাণ কাঢ়িছিল মাতৃৰ স্নেহৰ জীয়ৰী। পংগু কৰিছিল কতজনৰ সুঠাম দেহ, অপৰাধ ক'ত? মমতাহীন মানৱতা বৰ্বৰতা ধ্বংসযজ্ঞই কাৰ বাবে শান্তি মাতি আনিলে? কাৰ বাবে শান্তি মাতি আনিলে? ইমানতো নপলাই নৰপিশাচ হঠৰ জিজ্ঞাসা। অহৰ্নিশে জ্বলিছে অনিৰ্বাণ শিখা। আই বুকুৰ কলিজা জ্বলাই কৰিলে এঙাৰ কলীয়া। আই বুকুৰ কলিজা জ্বলাই কৰিলে এঙাৰ কলীয়া। আকাশৰ শূন্যতাত বাৰুদৰ গোন্ধেটাই তেজৰ ফুল হৈ উপঙি ফুৰিছিল। আকাশৰ শূন্যতাত বাৰুদৰ গোন্ধেটাই তেজৰ ফুল হৈ উপঙি ফুৰিছিল। এজাক মেঘ ভৰা বৰষুণে ধুই নিয়ক ধূলি ধোঁৱা আৰু তেজৰ ফুলবোৰ অগ্নি স্নানৰ অন্তত এটি কুহুম বুলীয়া সদ্য স্নাতা উপজা পোৱা। ধন্যবাদ।